এই হস্পিটেলখন হবৰ কাৰণে বহুত বছৰ হ'ল একেবাৰে ভাওনাই চলি আছে ইয়াত। এফালৰ পৰা জহি কহি কৈছে ৰামদিয়া পশু চিকিৎসালয় উপকেন্দ্ৰ। নিৰ্বিকাৰ কৰ্তৃপক্ষ। কামৰূপ জিলাৰ হাজো শুৱালকুছি সমষ্টিৰ অন্তৰ্গত ৰামদিয়া পশু চিকিৎসালয়খন এফালৰ পৰা জহি কহি উৱলি গৈছে। ফলত ৰামদিয়া কৃষিপ্ৰধান অঞ্চলটোৰ কৃষক ৰাইজৰ গোপালকসকল চিন্তিত হৈ পৰা পৰিলক্ষিত হৈছে। ৰামদিয়াৰ পশু চিকিৎসালয়খনৰ উন্নয়ন সাধনৰ সুব্যৱস্থা নোহোৱাত গোপালকসকলে তীব্ৰ ক্ষোভ অসন্তুষ্টি প্ৰকাশ কৰিছে। চৰকাৰ তথা সংশ্লিষ্ট বিভাগৰ দায়িত্বহীনতাৰ বাবে জহি কহি গৈছে পশু চিকিৎসা কেন্দ্ৰটো, যাৰ ফলত পশুধনৰ উপযুক্ত চিকিৎসা নোপোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন ৰামদিয়াৰ কৃষক গোপালকসকলৰ। একচুৱেলি আমাৰতো ৰামদিয়া অসম বিখ্যাত গাখীৰৰ বাবে। ইয়াত পশুধন মানে বিশেষকৈ এক শ্ৰেণী মানুহে পশুধনৰ ওপৰতে নিৰ্ভৰ কৰে। গতিকে আজি এই যিখন মানে ইয়াত ভেটেনাৰী যিটো চাব চেণ্টাৰ আছে, লগতে 4খন ডাঙৰ মানে গ্ৰেজিং ৰিজাৰ্ভ আছে। এই গ্ৰেজিং ৰিজাৰ্ভত গৰুবিলাক আছে। গতিকে আজি এই চাব চেণ্টাৰটোৰ অৱস্থা এনেকুৱা, আৰু য'ত নেকি তাৰমানে ইয়াত মানুহে গৰু ছাগলী আনি কোনো চিকিৎসা কৰিব নোৱাৰে, চিকিৎসাৰ ব্যৱস্থা নাই, ইয়াত থকা বা ঔষধ ৰখাৰ ব্যৱস্থা নাই। গতিকে এইবিলাক মানে এটা ভেক ভাওনা কৰি আছে গভমেণ্টে। মানে তাতকৈ এই চেণ্টাৰটো থকাত চাই নাথাকিলে এনেও আমি মানে হাজোত লৈ যাওঁ, ইয়াতে যিহেতুকে এইগিলা ব্যৱস্থা নাই, হাজোত চিকিৎসাৰ কাৰণে লৈ যাওঁ। গতিকে এইটো চেণ্টাৰ যদি থাকে হয়তো ভালকৈ কৰিব লাগে। আৰু গভমেণ্টে আজি দেখা পাইছোঁ প্ৰায় 10-12 বছৰ এনেকেই আছে, 10-12 বছৰ নহয়, আজি 15 বছৰমান হ'ল কিজানি এনেকেই আছে। গতিকে এইবিলাক যদি ভাল নকৰে, আমি ৰাইজে একবাৰ চেষ্টা কৰি চাম, ৰাইজে পইচা তুলি হ'লেও মানে ঘৰ বান্ধি দিম যদি ইয়াতে যদি মানে গৰু ছাগলী ভালকৈ চিকিৎসা কৰে। এইবিলাক কৃত্ৰিম গো প্ৰজননৰ কাৰণে এইবিলাক মানে সুবিধা ৰাখিছে, কিন্তু ইয়াত কৃত্ৰিম গো প্ৰজননৰ কোনো মানে কৰা দেখাই নাই। মই ডেইলি আপ ডাউন কৰোঁ। আৰু এটা মানে মোৰ কথা কি, ইয়াতে আধা ঘণ্টা বা 1 ঘণ্টা সময় হ'লেও মানে ছাৰ্ভিচ দিলে ভাল হয়, যে তাৰমানে যে 9টাৰ পৰা 10টালৈকে ইয়াতে ছাৰ্ভিচ দিয়ে, তেতিয়াহ'লে মানুহবিলাকে 9টা 10টাৰ ভিতৰত খোলা থাকে বুলি পেলাই ইয়াত গৰু ছাগলী বা বিভিন্ন ধৰণৰ মানে পশুধন চিকিৎসাৰ কাৰণে আহিব পাৰিব সেই টাইমটোত। গতিকে এটা নিৰ্দিষ্ট টাইম হ'ব লাগে। মানে কি ডক্টৰ নাহে আছে? ডক্টৰ আহে, হয়তো আহি পেলাই মানে টাইম নাই, কোনোবা সময়ত আহে কোনোবা সময়ত নাহে, আহি হয়তো বেছি সময় নাথাকে। আৰু বহুতেই মই কোৱা দেখা পাওঁ, মই যদি অহা দি আপ ডাউন কৰোঁ, পথাৰতে থাকোঁ মই গৰু ছাগলীৰ হেৰিত। গতিকে চবেই কয় যে হস্পিটেলত আহিছিলোঁ, চাওঁচোন আমিতো আৰু ফোন কৰি মাতিব নোৱাৰোঁ, ফোন নাই মোৰ। গতিকে ফোন কৰি মাতিব নোৱাৰোঁ, পইচা দিব নোৱাৰোঁ। গতিকে আমি গৰু ছাগলীবিলাক কেনেকৈ চিকিৎসা কৰিম? মই বোলে হাজোক লৈ যা, মই তেতিয়া হাজোক নিবৰ কাৰণে কওঁ। গতিকে এনেকুৱা এটা ভেক ভাওনা আজিৰ যুগত মানে চৰকাৰে ইমান ধুনীয়া কথাগিলাখান কয়, টিভি মোবাইলত দেখিবলৈ পাওঁ, গোটেই উন্নয়নৰ কথা কয়, কিন্তু আজি এই ৰামদিয়া পশুধনত নাম্বাৰ 1 মানে এখন মানে মৌজা, ডাঙৰ মৌজা, ৰামদিয়াৰ গাখীৰ বুলি কওঁতে বিখ্যাত, সেনেকুৱা জেগাত এটা মানে ভাল চাব চেণ্টাৰ নাই। এনেকুৱা অৱস্থা গোটেই অসমবাসী চাই লওক, চাই ল'লে বৰ ভাল কথা হ'ব। অতি লজ্জাজনক কথা আচলতে এনেকুৱা। আৰু যদি চৰকাৰে যদি সোনকালে ব্যৱস্থা কৰে কৰক, নকৰিলে এনে ভেক ভাওনাতে ৰাখি লাভ নাই। কিয়নো বছৰ বছৰ ধৰি এফালৰ পৰা তাজপাতৰ দৰে জহি কহি গৈছে ৰামদিয়াৰ পশু চিকিৎসালয় উপস্বাস্থ্য কেন্দ্ৰটোৰ গৃহ। নাই ডাক্তৰ, নাই ভাল টিংপাতৰ ঘৰ, নাই চকীদাৰ, নাই উপযুক্ত চিকিৎসা সেৱা। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল।